Hey guys, কি খবৰ? মই সংগীতা পুনৰ এবাৰ মোৰ কিচেনলৈ বহুত স্বাগতম জনাইছো। আজি লৈ আহিছো মই এটা পনীৰৰ ৰেচিপি। পনীৰৰ ৰেচিপি মানে পনীৰৰ ৰেচিপিটো সকলোৱে বনাব জানে, কিন্তু মই আজি অকমান বেলেগকে বনাম বুলি ভাবিছো মানে মই এটো আপোনালোকে যি সকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে গম পায় যে মই জুলাই মাহত হায়দৰাবাদ গৈছিলো। সো হায়দৰাবাদ যোৱাৰ হৈ মই তাতে এই পনীৰৰ হায়দৰাবাদী পনীৰটো মই শিকি আহিছিলো। আৰু বহুত দিন ভাবিলো যে মই আপোনালোকক ৰেচিপিটো দিম কিন্তু মই নিজে ট্ৰাই নকৰালৈকে মই দিবলৈ বেয়া পাই আছিলো। সো মই ভাবিলো যে আজি যেহেতু মই পনীৰ হায়দৰাবাদী বনাই আছো আপোনালোককতো ৰেচিপিটো দিয়ে দিও বুলি। প্ৰথমতে পনীৰ এয়া মই পনীৰ এনেকে 200 গ্ৰাম পনীৰ লৈছো আৰু এনেকে এইটো ষ্টাইলত কাটি লৈছো। আৰু এনেকে কেৰাহী এটা লৈ লৈছো। ইয়াত প্ৰথমতে মই কেৰাহীত নেকে ঘি দি লৈছো। দেখিছেনে? ঘি দি লৈছো। বেছি দিয়া নাই, খুব বেছি দিয়া নাই, কম পৰিমাণে ঘি দিছো। আৰু ঘিত মই এতিয়া এই পনীৰখিনি ভালকে ফ্ৰাই কৰি লম। মই পনীৰখিনি ফ্ৰাই কৰি আছো এতিয়া। এটা সাইড হোৱাৰ পিছত মই আনটো সাইডো ৰঙা কৰি লম ভালকে। এয়া এটা সাইড মোৰ ভালকে ফ্ৰাই হৈ গ'ল আৰু মই উলটিয়াই ললো। এতিয়া এইটো সাইড আন সাইডটো যেতিয়া ৰঙা হৈ যাব মই এনেকে এসকছো কুহুমিয়া গৰম পানী থৈছো দেই, ঠাণ্ডা পানী নহয়। বহুতে ঠাণ্ডা পানী তিয়াই থয় ভজাৰ পিছত, কিন্তু মই কুহুমিয়া গৰম পানী থৈছো। যেহেতু মই হায়দৰাবাদত তেওঁলোকক দেখিছো যে তেওঁলোকে কুহুমিয়া গৰম পানী ইউজ কৰে, মই সেইখিনি উঠাই এতিয়া ইয়াতে কুহুমিয়া গৰম পানী দি থওঁ। এয়া ফ্ৰাই কৰা হৈ গ'ল আৰু মই কুহুমিয়া গৰম পানী এনেকে তিয়াই থৈ দিছো। আৰু নেক্সট এতিয়া মই কি কৰিম, এয়া পিঁয়াজ, কেঁচা জলকীয়া, আদা দুটুকুৰা আৰু নহৰু যিখিনি ঘিত মই পনীৰ ফ্ৰাই কৰিছিলো সেইখিনিতে মই এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি মই লাহে লাহে অলপ ৰঙচুৱা হোৱাকে ফ্ৰাই কৰিব লাগিব। এতিয়া হোৱা নাই, জাষ্ট দিছোহে। ইয়াতে মই বিলাহী ইউজ নকৰোঁ, সেই ইমানখিনি ৰঙচুৱা হ'লে হৈ যাব। আৰু এতিয়া মই ঠাণ্ডা কৰি মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই মিক্সি জাৰটোত এনেকৈ লৈ ল'লোঁ। আৰু ইয়াৰ লগত লাগিব কি জানেনে, এয়া ধনিয়া পাত। মই ইয়াতে এনেকৈ ধনিয়া পাত দি লৈছোঁ। 2 মুঠামান দিলে হ'ব, বেছি নালাগে। ইয়াতে মই পানী ব্যৱহাৰ নকৰোঁ। প্ৰথমতে মই এইখিনি এনেকৈ পেষ্ট কৰি ল'ম, তাৰপিছতহে মই বেলেগ কিবা ইউজ কৰিম। এয়া এইখিনি আধা এনেকৈ পেষ্ট কৰি লৈ এতিয়া মই দিম দৈ। এয়া 2 চামুচ দৈ দিম, বেছি নিদিওঁ, জাষ্ট 2 চামুচহে দৈ দিম, বেছিও নালাগে। এয়া 2 চামুচ দৈ দি মই এইখিনি এনেকৈ ভালকৈ ফাইন পেষ্ট এটা কৰি ল'ম। এয়া মই ইয়াত কেৰাহীটো বহাই দিলোঁ এনেকৈ আৰু ফাইন এনেকৈ পেষ্ট কৰি ল'লোঁ। আৰু ইয়াত দি দিলোঁ এতিয়া গোটা গৰম মছলা। দেখিছেনে? গৰম মছলাৰ লগতে অলপ জিৰাও দি দিছোঁ। এতিয়া মই ইয়াতে এই পেষ্টখিনি ঢালি দিম। পেষ্টখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব দেই, কাৰণ যিহেতু ধনিয়া পাতটো আমি কেঁচাকৈ ইউজ কৰিছোঁ, এইটো ভালকৈ এতিয়া ভাজি ল'ব লাগিব এইখিনি। এতিয়া ইয়াত মই ড্ৰাই মছলাবিলাক দি দিম, খুব বেছি দিব নালাগে। এয়া ½ টিস্পুন মই হালধি পাউডাৰ দিছোঁ আৰু দিম আপোনাৰ ½ টিস্পুনে তেনেকৈ এয়া সৰু চামুচ এটাৰে কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিম জিৰা। জিৰাটো এইটো মই ভাজি গুড়ি কৰি থোৱা জিৰা, অকণমান বেছি দিলেও একো নহয়। মই এইখিনি দি অকণমান ভাজি তাৰপিছত মই ইয়াত সোৱাদ অনুসৰি নিমখো দি দিম। এই চব মছলাটো ভালকৈ ভজা হৈ গ'ল আৰু ওপৰত এনেকৈ তেল ভাহি আহিছে, দেখিছেনে? এতিয়া আমি ইয়াত অলপ পানী ইউজ কৰিব পাৰোঁ, কিন্তু মছলাটো ভালকৈ নভজাকৈ পানী ইউজ নকৰিব, তেতিয়া আপোনাৰ যিটো সোৱাদ হ'ব লাগে সেইটো নহয়। আৰু এতিয়া দি দিলোঁ সেই চব মিক্সিং জাৰটোতে মই এনেকৈ পানী অলপ ফিল কৰি পানী দিওঁ। খুব বেছি পানী দিব নালাগে, ভাল নালাগিব, অলপ ড্ৰাই হ'লেই ভাল লাগে। এইখিনি ভালকৈ ফুটাৰ পিছত মই পনীৰকেইটা দিম ইয়াত। সেয়া মোৰ ভালকৈ এইখিনি উতলি আছে, দেখিছেনে? ফুটা হৈ গ'ল। এতিয়া মই ইয়াত পনীৰখিনি দি দিম। পানীখিনি দি মই আৰু 2-3 মিনিটমান এইখিনি হ'ব দিম। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে? সেয়া চাওক, এইখিনি প্ৰায় হৈছে আৰু এতিয়া। আৰু মই ইয়াত একেবাৰে শেষত 2টা ইনগ্ৰিডিয়েণ্টছ অলপ দিব আছে, মই দি দিওঁ। সেয়া চাওক, মই এনেকৈ 1 চামুচ ফ্ৰেছ ক্ৰীম দিছোঁ, দেখিছেনে? 1 চামুচ ফ্ৰেছ ক্ৰীম দিম আৰু একেবাৰে ফাইনেল টাচ হ'ল গৰম মছলা
পাউডাৰ এইটো মোৰ হোমমেড গৰম মছলা পাউডাৰ দি মই এইটো শেষ কৰি মই আপোনাক পৰিৱেশন কৰি আপোনালোকক দেখাম এয়া হয় মোৰ ফাইনেল পনীৰৰ ৰেচিপিটো এয়া চাওকচোন কি সুন্দৰ হৈছে দেখাতে ইমান সুন্দৰ হৈছে তেতিয়ালে ভাবকচোন খাবৰ কাৰণে কিমান সুন্দৰ হ'ব আৰু সো যিসকলে এই ৰেচিপিটো মোৰ চাইছে তেওঁলোকে এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাব আৰু ভাত বা ৰুটি পৰঠাৰ লগত খাই চাব আৰু মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব যে ৰেচিপিটো কেনেকা হৈছে আৰু মোৰ যদি কৰবাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে শুধৰাই দিব বুলি মই আশা ৰাখিলো সো আজিলৈ আহো ধন্যবাদ